1955 চনতে স্থাপন হোৱা এখন গাঁও 7টা দশকীয় উন্নয়নৰ মুখ নেদেখিলে গাঁওখনৰ বাসিন্দাই যোৰহাট জিলাৰ মৰিয়নিৰ অন্তিমখন গাঁও আজিও বিচ্ছিন্ন বহিৰ্জগতৰ সৈতে এই ৰজাবাৰী গাঁৱৰ ৰাইজে আজিও লাভ কৰা নাই বিশুদ্ধ খোৱাপানী অথবা ৰাস্তা ঘাটৰ সুব্যৱস্থা আৱাসগৃহসমূহত মিটাৰ সংযোগ কৰা হ'ল যদিও ৰজাবাৰীবাসীয়ে লাভ নকৰিলে বিদ্যুৎ সংযোগ নদীৰ নিজৰাৰ পানী সেৱন কৰি জীৱন পাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ লোকসকলে আৰু দশক ধৰি সুখন বঞ্চনাৰ মুখামুখি হোৱা গাঁওবাসীৰ মনত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ হয় মই বৰ্তমান উপস্থিত আছো মৰিয়নি সমষ্টিৰ অন্তিমখন গাঁও 1 নং চুটিয়াকাৰী গাঁও ক'ব লাগিব যে যোৰহাট জিলাৰ এইখন হৈছে অন্তিমখন গাঁও এই গাঁওখনত উপস্থিত হোৱা প্ৰতিজন লোকে উপলব্ধি কৰিব এই গাঁওখনত আসলে আজিলৈকে উন্নয়নৰ কোনো পোহাৰ নপৰা নাই 1955 চনতে স্থাপন কৰা এই গাঁওখনত কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নয়নৰ স্পৰ্শ কৰিব নোৱাৰিলে কি মোদী চৰকাৰ বিভিন্ন আঁচনিও আজি স্পৰ্শ কৰিব পৰা নাই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাইছে এই দৃশ্য মই উপস্থিত আছো প্ৰথমতে এটা যি সময়ত মোদী চৰকাৰে কোটি কোটি দৰিদ্ৰ লোকক চৰকাৰী আৱাস গৃহ প্ৰদান কৰাৰ কথা ঘোষণা কৰি আছে ঢাক ঢোল বজাইছে কিন্তু এটা গৃহ এইটো আসলে এটা উদাহৰণ এই গাঁওখনৰ প্ৰতিটো ঘৰে আসলে এনেদৰে জৰাজীৰ্ণ গৃহত বাস কৰে আৰু এই গৃহটো স্পষ্টকৈ দিছে কেনেদৰে আসলে উৰুখা পূজা আৰু এই পূজাটোত কিন্তু স্পষ্টভাৱে জিলিকি আছে এটা স্মাৰ্ট মিটাৰ চৰকাৰে স্মাৰ্ট মিটাৰ ঠিকে দি আছে কিন্তু এই ঘৰটো কিন্তু কোনোদিনে এই দৰিদ্ৰ লোকসকলে চৰকাৰী আৱাসগৃহ এই আৱাসগৃহ আজি পৰ্যন্ত নাপালে আৰু এইখন কেৱল চৰকাৰী গৃহই নহয় আচলতে ইয়াৰ বাট পথ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ এই গাঁওখনলৈ সোমাবলৈ এখন নদী আছে এই নদীখনত আজিলৈকে কোনো দলং নিৰ্মাণ নহ'ল ইয়াৰ বাবে ইয়াৰ ৰাইজে আসলে যাতায়াতৰ ক্ষেত্ৰত বহিৰ্জগতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা ইয়াৰে কোনো এম্বুলেঞ্চ আহিব নোৱাৰে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলো আচলতে বিদ্যালয়লৈ যেতিয়া বাৰিষা হয় নদীৰ পানী বাঢ়িলে বিদ্যালয়লৈ যাব নোৱাৰে আচলতে ক'ব লাগিব এক পাণ্ডৱ পৰ্যটন অঞ্চল বুলি ক'ব পাৰি ইয়াত আসলে কোনো ধৰণৰ উন্নয়নৰ মোদী চৰকাৰে কোনো ধৰণৰ ৰাজ্য চৰকাৰে যিমান উন্নয়নৰ ঢাক ঢোল বজাইছে কোনো ধৰণৰ উন্নয়নে পোহাৰ পৰা নাই এই গাঁওখনত মই ইয়াত কিছু লোক আছে মহিলা আছিলে এই মহিলাসকলৰ ওচৰলৈ যাবলৈ যত্ন কৰিম আঁচনি তেনেকৈ একো পোৱাই নাই চৰকাৰৰ পিনৰ পৰা চাউল পাইছোঁ আৰু অৰুণোদয় আঁচনি গৈয়ে থাকোঁ ফৰ্ম ফিল আপ কৰি জমা দিওঁ নাপাওঁ এইটো কিয় নাপায় বুলি কয় আমাৰ সুধিছে নাই সোধা কেলৈ নাপাওঁ পাব বুলি কয় মানুহে নাপাওঁ আকৌ তেনেকৈ থাকোঁ ইয়াত কোনোবা ৰাজনৈতিক প্ৰতিনিধি আহে নাই লোকৰ সাংসদ হওক বিধায়ক হওক বা আহে চৰকাৰী কোনো বিষয়া কৰে নাই গাঁৱত আহে ৰজাবাৰীলৈকে আহি অকণমান থিয় হৈ MLA চেমেলে গুচি যায় আপোনালোকৰ কোনো উন্নয়নৰ আমি কেতিয়াবা গমেই নাপাওঁ MLA আহক ইয়াত গাঁওখনৰ অন্যান্য মহিলাসকলে এনেকুৱা কল্পতৰো পাইছে তেনেকৈ আছে একো পোৱা নাই চৰকাৰী মহিলা চৰকাৰী আঁচনি চাউল কিছুমানে চাউলো নাপায় অৰুণোদয় আঁচনি কোনো নাপায়েই ঘৰো তেনেকৈ নাই পোৱা ৰেচন কাৰ্ড পাছেনে নাই সুধিবলৈও নাহে চব তেনেকাই আছে এতিয়া আৰু ইয়াত আৰু এটা কথা যিহেতু স্বাস্থ্য খণ্ডৰ যথেষ্ট দুৰ্গম অঞ্চল শেষৰখন গাঁও ইয়াত স্বাস্থ্যৰ যেতিয়া বেমাৰ আজাৰ হয় আপোনালোকে ক'ত চিকিৎসা কৰিব লাগে একদম বহুত দূৰ যাব লাগে গেট এখন আছে গেটৰো পাৰ্মিশ্যন ল'ব লাগে আৰু পাৰ্মিশ্যন নিদিলে বেমাৰী কেতিয়াবা ইয়াতে চিৰিয়াছ হৈ যায় সেই তেনেকৈ আৰু বহুত অসুবিধা আমাৰ ইয়াত